দেৱদামোদৰ সংঘৰ মোক এই গোটৰ দায়িত্ব দিয়াৰ বাবে মই সঁচাই আনন্দিত আৰু মই নাজানো কিমানখিনি মই মানে এই উৎসৱটোত হেৰি কৰিব পাৰিছোঁ। তথাপিতো মই যিমানখিনি পাৰোঁ এই উৎসৱটো মানে সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা কৰিম বা চেষ্টা কৰি আছোঁ। আৰু আপোনালোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ যে আমাৰ ইয়াতে আহি আমাক অলপ সহায় কৰাৰ কাৰণে। আৰু মহাপুৰুষ দেৱদামোদৰ দেৱৰ এই মানে উৎসৱটো যাতে সমগ্ৰ অসমত আপোনালোকে প্ৰচাৰ কৰি আমাক মানে আৰু গুৰুজনাৰ প্ৰতি আমাৰ মানে যিটো মানে ভক্তিভাৱ, সেই ভক্তিভাৱটো আৰু যাতে বেছি প্ৰাধান্য হয়, সেইবাবে সেইখিনি কৈয়ে মোৰ বক্তব্যটো সামৰণি মাৰিছোঁ। আজি ইয়াত 537তম দামোদৰদেৱৰ জন্মোৎসৱৰ লগতে 37 সংখ্যক ৰামদিয়া দামোদৰ দেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। যোৱা 3 দিন ধৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটি ইয়াত হংসদ্বীপ সত্ৰত আৰম্ভ হৈছে আৰু আজি শেষৰ কাৰ্যসূচী হিচাপে ইয়াৰ পিছত সাংস্কৃতিক সন্ধিয়া আছে, এখন ধৰ্মালোচনী সভা ইয়াত অনুষ্ঠিত হৈছে। দামোদৰ দেৱৰ দৰ্শন, তেখেতৰ আদৰ্শ, তেখেতে যিটো ধৰ্মীয় ধাৰণা অসমীয়া জনজীৱনৰ মাজত প্ৰচাৰ কৰিছে, সেই সকলোবিলাক ইয়াত বিতংভাৱে আলোচনা হৈছে। দৰ্শকৰ বা ৰাইজৰ ফালৰ পৰাও এই সভাখন সাফল্যমণ্ডিত কৰাত তেখেতসকলে যথেষ্টভাৱে সুন্দৰভাৱে তেখেতসকল শ্ৰোতা হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে। ভাৰতীয় সনাতন ধৰ্মত দুটা ধাৰাক একত্ৰিত কৰি এটি নতুন সংমিশ্ৰিত ধৰ্ম ধাৰণা প্ৰচাৰ কৰা শ্ৰী দামোদৰ দেৱৰ এই যিটো দৰ্শন, এই দৰ্শনটো আচলতে মই সমৰ্থন কৰোঁ। কাৰণ ভাৰতীয় সনাতন ধৰ্মৰ হাজাৰ হাজাৰ বছৰ ধৰি বৈদিক ধাৰা এটা প্ৰবাহিত হৈ আছিল। যদিও বিভিন্ন কাৰণত বা বিভিন্ন ধৰ্মীয় বিশৃংখলতাৰ ভিতৰত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ ভাৰতীয় জনজীৱনত প্ৰবাহিত হৈছিল, এই দুইটা ধৰ্মৰ মানুহখিনিক সাঙুৰি নতুন এটা ধৰ্মীয় ধাৰণা প্ৰচাৰ কৰাত দামোদৰদেৱে যি অগ্ৰগণীয় ভূমিকা লৈছিল বা তেখেতে সেই ধাৰা প্ৰবাহিত কৰিছিল, ইয়ে আমি ভাৰতীয় সনাতন ধৰ্মৰ অতীজৰ পৰম্পৰা ৰক্ষা হৈছে আৰু নতুন ধৰ্মীয় ধাৰণাকো আমি ৰাইজৰ মাজত বিচাৰি পাইছোঁ। মই অন্য এটা ক্ষেত্ৰত দামোদৰদেৱক ধন্যবাদ দিব বিচাৰিছোঁ। দামোদৰদেৱ যে তেখেতে ভট্টদেৱক আৱিষ্কাৰ কৰিছে আৰু ভট্টদেৱক আৱিষ্কাৰ নকৰা হ'লে অসমীয়া সাহিত্য, গদ্য সাহিত্যৰ ক্ষেত্ৰত বহু যুগ পিছুৱাই থাকিলে। গতিকে এই দুই দৃষ্টিৰে দেৱ দামোদৰ আমাৰ সকলোৰে হৃদয়ত আছে। গতিকে তেখেতৰ ধৰ্মীয় দৰ্শন প্ৰচাৰ হওক তেনেকুৱা দৃষ্টিৰে ৰামদিয়া দামোদৰ সংঘই কাম কৰি আহিছে বহু বছৰ ধৰি। আৰু তেখেতসকলে অতি আন্তৰিকতাৰে তেখেতসকলৰ এই অঞ্চলৰ যিখিনি দামোদৰপন্থী লোক আছে বা ইয়াৰ বাহিৰতো যিখিনি আছে বা আমাৰ এই অঞ্চলত যিখিনি আছে, তেখেতসকলৰ সহযোগত এই অনুষ্ঠানটো সুন্দৰভাৱে যোৱা বহু বছৰ ধৰি ইয়াত অনুষ্ঠিত কৰি আহিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি 37তম বাৰ্ষিক অধিৱেশনত নতুন কমিটি এখন গঠন হৈছে। নতুন কমিটিক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অহা বছৰ ইয়াতকৈ সুন্দৰভাৱে এই ধৰণৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হওক আৰু দামোদৰ দেৱৰ দৰ্শন, আদৰ্শ বা তেখেতৰ ধৰ্মীয় ধাৰণা সমাজত প্ৰচলিত হওক। ধন্যবাদ।